যোৱা 7 তাৰিখে নিৰ্বাচন হ'ল অহাকালি 4 জুন গণনা হ'ব আল্লাহ তাআলাৰ ওপৰত ভৰসা ৰাখি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি অহাকালি আমাৰ বাকচ খুলিব ৰাইজৰ ৰায় দিব এই সময়খিনি আমি আগতীয়াকৈ কোন জিকিব কোন হাৰিব সেই কথালৈ ব্যস্ত হৈ থকা মই নহয় আজিৰ তাৰিখত মানুহৰ হাহাকাৰ লাগিছে মানুহ এজাক বৰষুণতে মানুহৰ ঘৰত পানী সোমাই গৈছে বানপানী হৈছে মানুহ ককবকাই আছে ইফালে বানপানী হোৱাৰ কাৰণে ইফালে আপোনাৰ লাইট নাই মানুহৰ ডিজাস্টাৰ মেনেজমেণ্ট বুলি এটা আপোনাৰ ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্ট হস্তম নহয় ৰেডি হৈ থকা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যস্ত হৈ আছে কেম্পেইনিঙত এই সময়খিনিত মানুহৰ সমস্যাবিলাকৰ কথা পাতিব লাগে যিসকল আমি ৰাজহুৱা জীৱনত আছোঁ সেই সময়ত আজিৰ এই সময়ত কোন এমপি হ'ল কি নহ'ল সেই কথাটো অহাকালি বাকচত ওলাব সেইবিলাক কথা উত্তৰ দিয়াতকৈ ৰাইজৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ৰাইজক চৰকাৰক হেঁচা দিয়া চৰকাৰক দাবী কৰাটো মই ভাবোঁ যে এই সময়ত সকলোতকৈ গুৰুত্বপূৰ্ণ কথা সেয়েহে অহাকালিলৈ আল্লাহৰ ওপৰত ভগৱানৰ ওপৰত বিশ্বাস ৰাখি গণনাত হ'লে আমাৰ কোন জিকিব কোন হাৰিব সেইটো ওলাব আজিৰ তাৰিখত চৰকাৰক দাবী কৰিছোঁ যাতে চৰকাৰে ৰাইজৰ সমস্যাসমূহ লাইটৰ বিল মানুহ দিব নোৱাৰাটো অৱস্থা হৈছে ইফালে কাৰেণ্ট নাই ইফালে ঘৰত আপোনাৰ বানপানী ভৰ্তি ইফালে গা ধোৱা পানী নাই খোৱা পানী নাই এই কথাবিলাকৰ জোৰা মাৰিবৰ কাৰণে চৰকাৰখনক অনুৰোধ কৰিছোঁ কোন জিকিল কোন হাৰিল কালিটো আপোনালোকে গম পাবই আজিৰ তাৰিখত আপোনাৰ ঘৰত পানী নাই বানপানী সোমাইছে খোৱা পানী নাই গা ধোৱা পানী নাই ইফালে আপোনাৰ লাইটৰ বিল বাঢ়ি গৈছে মাচুল বাঢ়ি গৈছে লাইটৰ কাৰেণ্ট নাই সেই কথাবিলাকত গুৰুত্ব দিব লাগে ৰাইজৰ সমস্যাৰ কথা আমি পাতিম কেতিয়া গতিকে আপুনি সেই কথাকে সুধি থাকে ময়ো এটা স্পেচ বিচাৰিছোঁ যে ক'ত এই কথাবিলাক পাতিম কোনে আমাক স্পেচ দিব আপোনালোকক আকৌ এক্সিট পোলৰ কথাই সুধিবলৈ আহি আছে কালিতো ওলাই আছে 24 ঘণ্টা ৰখিলে আমি ৰিজাল্ট পাম 24 ঘণ্টা নৰখিলে ৰাইজৰ সমস্যাৰ কথা পাতিব পাৰিম মই ৰাইজৰ সমস্যাৰ কথা পাতি চৰকাৰখনক দাবী জনাইছোঁ যে তাৰ নিৰাকৰণৰ ইমিডিয়েটলি দিহা কৰিব লাগে এইটোৱে কৈ আছোঁ যে মূল্যবৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে একফালে খোৱা বস্তুৰ দাম বাঢ়িছে আগফালে দৰৱৰ দাম বাঢ়িছে ঔষধৰ দাম বাঢ়িছে যাৰ ঘৰত কেঞ্চাৰ পেচেণ্ট আছে যাৰ ঘৰত আপোনাৰ বিষ আছে বিভিন্ন বিষ সেই বিষৰ দৰৱবিলাক আপোনাৰ 100%তকৈ বেছি বাঢ়িছে গতিকে এই কথা বতৰাবিলাক ৰাইজ একে সহিব নোৱাৰা এটা অৱস্থা হৈছে আজি শ্ৰীলংকাত এনেধৰণেৰে লোন লৈ বিভিন্ন বয় বস্তুৰ দাম বঢ়োৱাৰ কাৰণে আজি মানুহে থাকিব নোৱাৰা এটা অৱস্থা হৈছে 1 লিটাৰ গাখীৰৰ দাম 3000 টকা হৈছে গতিকে এই সময়খিনিত অহাকালিলৈকে নৰখি এক্সিট পোলৰ বিষয়ে আলোচনা কৰি কোন এমপি হ'ব কোন এমপি নহ'ব সেইবিলাক আলোচনা কৰি ৰাইজৰ মূল সমস্যাবিলাক আলোচনা নকৰাটোৰ মই পক্ষপাতি নহয় আলোচনা কৰিব লাগিব মই এইটোকে ক'ম যে ৰাইজৰ সমস্যাবিলাকৰ কথা কেতিয়া পাতিম আপোনালোকে যদি এইবিলাক কথাই আমাক অলপ স্পেচ দিয়ক কোনোবা আপোনাৰ টিভিয়ে যে য'ত ৰাইজৰ সমস্যাৰ কথা পাতিম গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত চৰকাৰখনে বাধ্য হৈ এই কামবিলাক ৰাইজৰ সমস্যাবিলাক নাইকিয়া কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ